নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ আৰু আজি এটা বিশেষ খবৰ যিসকলে নৱোদয় বাছনি পৰীক্ষা ক্লাছ 6 দিব বুলি ভাবি আছিলে তেওঁলোকৰ কাৰণে অনলাইন এপ্লিকেশ্যন ইতিমধ্যে আৰম্ভ হৈছে। আপোনালোকে গুগল ক্ৰমত গৈ JNV বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত যিটো প্ৰথমতে নৱোদয় বিদ্যালয় সমিতি আহিব তাতে টাচ কৰিব। টাচ কৰাৰ পিছত আপোনালোকে চাওক প্ৰথমতে দেখাওক ক্লিক হিয়াৰ টু ছাবমিট অনলাইন এপ্লিকেশ্যন ফৰ ক্লাছ 6 2025 কাৰণে ক্লাছ 6 যি ফৰ্ম ফিল আপ হৈ আছে তাৰপিছতে আপোনালোকৰ কেণ্ডিডেট কৰ্ণাৰ বুলি আহিব। প্ৰথমতে ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেশ্যন ফৰ ক্লাছ 6 তাতে আপোনালোকে টাচ কৰিব। টাচ কৰাৰ পিছত আপোনালোকৰ কি লাগিব এই বস্তুখিনি গম পাব। ইয়াতে আছে চাওক অনলাইন এপ্লিকেশ্যন ফৰ এডমিশ্যন টু ক্লাছ। প্ৰথমতে আছে চাওক মেণ্ডেটৰী ইনফৰমেশ্যন প্ৰথমে এইখিনি দিব লাগিব। দ্য কেণ্ডিডেট হেজ অলৰেডি পাছ ষ্টাডি ক্লাছ 5 prior to session 2024-25 ক্লাছ 5 যদি ষ্টুডেণ্টে পাছ কৰিছে এতিয়া তাতে টিক কৰাৰ পিছত ইয়েছ আৰু ন' আহিব। যদি আপোনালোকে তাতে টিক কৰাৰ পিছত ইয়েছ বুলি দিয়ে তেতিয়াহ'লে আপোনালোকৰ ষ্টুডেণ্টটোৱে কি কৰিব পৰীক্ষা দিব নোৱাৰিব। তাতে ন' বুলি ক্লিক কৰিব লাগিব। ন' বুলি ক্লিক কৰাৰ পিছতে আপোনাৰ আকৌ অপশ্যন আহিব ৱেডাৰ ইয়ৰ চাওক সেইটো কেণ্ডিডেটৰ ন' বুলি কৰিব লাগিব। ইয়েছ বুলি দিলে কিন্তু প্ৰথম কলমটো ইয়েছ বুলি দিলে পৰীক্ষা দিব নোৱাৰিব বুলি ইয়াতে লিখা আহিব। তাৰপিছত দ্য কেণ্ডিডেট এইটো চাওক এয়া ইয়েছ বুলি যদি দিয়া হয় তেতিয়াহ'লে কি হ'ব পৰীক্ষা দিব নোৱাৰিব। তাৰপিছত ছেকেণ্ড কলমটো হ'ল দ্য কেণ্ডিডেট হেজ এইটো চাওকচোন এয়া ইয়েছ বুলি দিয়া হ'ল। ইয়েছ বুলি দিয়াতে কি লিখিছে ইউ আৰ নট এলিজিবল টু এপ্লাই। ইয়েছ বুলি দিলে আমি এপ্লাই কৰিব নোৱাৰিম, ন' বুলি দিব লাগিব। নেক্সটটো দিছে দ্য কেণ্ডিডেট হেজ কি দিছে দ্য কেণ্ডিডেট হেজ এপিয়াৰ্ড ইন JNVST যদি আগতে এপিয়াৰ্ড কৰিছে সেইটো যদি আমি ইয়েছ বুলি দিওঁ আমি দিব নোৱাৰিম। ইউ আৰ নট এলিজিবল সেইটো ন' দিব লাগিব। তাৰপিছত আৰু কণ্ডিশ্যন ৰাখিছে whether your district of residence and the study school in same district যদি same districtৰ হয় yes দিলে আপুনি পৰীক্ষা দিব পাৰিব। যদি no হয় তেতিয়াহ'লে আপুনি পৰীক্ষা দিব নোৱাৰিব। তাৰপিছতে whether the candidate has been promoted from class 4 and admitted to class 5 before 31st July 2024 ইয়াত যদি আমি no দিওঁ তেতিয়াহ'লে পৰীক্ষা দিব নোৱাৰিব। যদি ইয়েছ দিয়ে তেতিয়া পৰীক্ষা দিব পাৰিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ডটো আছে আধাৰ নাম্বাৰটো ভৰাই দিয়াৰ পিছত ছাবমিট বটনটো আহিব। ছাবমিট বটনটো ক্লিয়াৰ কৰাৰ পিছত নেক্সট অপশ্যনখিনি আপোনালোকে আগবাঢ়িব পাৰিব। এতিয়া এই ভিডিঅ'টোৰ পৰা এটা কথা আপোনালোকে গম পালে আগতে পৰীক্ষা দিয়া যদি ষ্টুডেণ্ট হয় তেতিয়াহ'লে তেওঁ পৰীক্ষা দিব নোৱাৰিব আৰু স্কুল ছেম আৰু ডিষ্ট্ৰিক্ট ছেম। গতিকে পঢ়া স্কুলখন আৰু ডিষ্ট্ৰিক্টটো নৱোদয় বিদ্যালয়খন যদি ছেম ডিষ্ট্ৰিক্টৰ হয় তেতিয়াহে পৰীক্ষা দিব পাৰিব, নহ'লে নোৱাৰিব। এইকেইটা কণ্ডিশ্যন যদি থাকে সেই কণ্ডিশ্যন যদি এইকেইটা ভিতৰত আপোনালোকৰ হয় তেতিয়াহ'লে পৰীক্ষা দিব পাৰিব। যদি বেলেগ ডিষ্ট্ৰিক্টৰ বেলেগ এখন স্কুলত পঢ়ি আছে আৰু নৱোদয়খন বেলেগ এখন ডিষ্ট্ৰিক্টৰ হয় তেতিয়াহ'লে আপোনালোকে পৰীক্ষা দিবলৈ নোৱাৰিব। গতিকে এইখিনি কথা আপোনালোকক জনালোঁ। আপোনালোকে পৰৱৰ্তী সময়ত আপোনালোকৰ এপ্লাইখিনি কৰক খুব সোনকালে। পিছত আমাৰ এই চেনেলৰ দ্বাৰাই আপোনালোকে কি কৰিব ভিডিঅ'বিলাক পাব। অলপ প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক আপোনালোকে প্ৰিপেৰেশ্যন কৰিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰাই যাব যাতে তেওঁলোকে প্ৰিপেৰেশ্যন কৰিবলৈ সুবিধা পায়। ধন্যবাদ। জয় হিন্দ।